আমাৰ জাগি ভকতগাঁও পঞ্চায়তৰ সভাপতি তথা উপসভাপতি নিৰ্বাচন হোৱা কথা আছিলে। কোনো নিৰ্বাচন নোহোৱাকৈ আজি আমি নেজানিলোঁ, আমি এই গোটেই জাগি ভকতগাঁও পঞ্চায়তৰ যিখিনি ৰাইজ আজি ওলাই আহিছে, তেওঁলোকে যে এইটো বস্তু বুজি পালে যে আজি নিৰ্বাচন নোহোৱাকৈ তেওঁলোকে সভাপতি পদ নিৰ্বাচন কৰি পেলালে। গতিকে আমি সমূহ ৰাইজে এই ক্ষেত্ৰত সন্তুষ্ট হোৱা নাই। গতিকে সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত নিকাকৈ হ'ব লাগে। আমি এইটো কথা আজি সমজিলা আয়ুক্তৰ ওচৰলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে তেখেতে এই বিষয়টো লৈ আমাৰ ৰাইজক সহায় সহযোগ হিচাপে আজি যেন কোনো শান্তিপূৰ্ণভাৱে আগন্তুক যাতে এই ক্ষেত্ৰত সুন্দৰভাৱে পদক্ষেপ লৈ পেলাই আমাক ৰাইজক সন্তুষ্ট কৰিব লাগে। আমাৰ এটাই দাবী যে নিৰ্বাচনটো নিকা হ'ব লাগে। এইটো আমি সমূহ ৰাইজ হৈ পেলাই এইষাৰ কথা আমি সমজিলা আয়ুক্তক আমি ক'ব বিচাৰিছোঁ। গতিকে আমাৰ মহোদয়ে যাতে এই ক্ষেত্ৰত সমূহ ৰাইজক ধুনীয়াকৈ এই জাগি ভকতগাঁও পঞ্চায়তৰ এই সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত ধুনীয়াকৈ হ'ব লাগে বুলি আমি একদম সহযোগে প্ৰাৰ্থনা কৰি ৰাইজ হৈ আমি এইষাৰ কথা টানি অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ ৰাইজ হৈ লৈ পেলাই আমি ওলাই আহিছোঁ। এইটো এতিয়া যিটো নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰে, এইটোতো এটা অগণতান্ত্ৰিক এটা পদ্ধতিত হৈছে। এইটোতো ৰাইজৰ হিতাৰ্থে কোনো ধৰণৰ কাম হোৱা নাই। যিহেতু নিৰ্বাচনটোৱে নিৰ্দলীয়ভাৱে পঞ্চায়ত গঠন হৈছিল, কোনো ৰাজনৈতিক প্ৰতীক চিহ্ন লৈ পেলাই হোৱা নাই। গতিকে যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে তেওঁলোকে বহি লৈ আলোচনা কৰি তেওঁলোকৰ মাজত এই পঞ্চায়ত সভাপতি নিৰ্বাচিত হ'ব লাগে গণতান্ত্ৰিকভাৱে। কিন্তু কোনোবা ৰাজনৈতিক দলৰ মানুহে হস্তক্ষেপ কৰি পেলাই যদি এখন টুকুৰা কাগজত লিখি দিয়ে, সেইটোতো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। আৰু সেই পঞ্চায়তৰ এতিয়া গম পাইছোঁ যে তেখেতসকলে এখন কোনোবা লিষ্ট উলিয়াই দিছে, তেখেতসকলে চৰকাৰী মানুহক প্ৰদান কৰিছে আৰু সেই হিচাপে তেওঁলোকে আগবাঢ়িছে বিষয়টো। গতিকে এইটোতো কোনো কথাতে কোনো কণ্ডিশ্যনতে মানে গ্ৰহণযোগ্য নহয়। এইটো কোনো কথাতে মানি লোৱা নহয়। আমি স্মাৰক পত্ৰ দিয়া গৈছে। কি কৈছে? এইটো জাগি ভকতগাঁও পঞ্চায়ত। জাগি ভকতগাঁও পঞ্চায়তে এই ব্যৱস্থাৰে যদি চলে, ব্যৱস্থাটো এইটোতো গ্ৰহণযোগ্য কেতিয়া হ'ব নাই আৰু মানি নলয়। এইটোতে জাগি ভকতগাঁও পঞ্চায়তৰ মানুহ ইমান দুৰ্বল নহয় আৰু কেতিয়া মানি লোৱা নহ'ব এই কথাটো। গতিকে কথা ইমানেই স্পষ্টকৈ এইটো সকীয়াই দিছোঁ। গতিকে ইয়াতে 5জন সদস্য আছে, ইয়াতে 6জন সদস্য, 6জন সদস্য আমি কৰিছোঁ। তেখেতসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পদ্ধতিগতভাৱে বিধিগতভাৱে ব্যৱস্থা লওক। এনে কোনোবা আহি পেলাই এইটো কথা কৈ দিলে নহ'ব যে আমি আমুক নিৰ্বাচিত কৰি দিছোঁ, অমুক সভাপতি হ'ব, সেই হিচাপে আমি মানি নলওঁ এই বিষয়টো। গতিকে উচিত এটা ব্যৱস্থা হ'ব, নহ'লে ন্যায়িক ব্যৱস্থাৰে এইটো কাষ চাপা যাব। কথা হ'ল সেইটোৱে।